আসসালামু আলাইকুম আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বহুত দিনৰ পাছত আকৌ মিনি ভ্লগ লৈ আহিছোঁ। মাজতে কিছুমান অসুবিধাৰ কাৰণে ভিডিঅ'বিলাক দিব পৰা নাছিলোঁ। এতিয়া ভাবিছোঁ আকৌ কণ্টিনিউ কৰিম, কাৰণ ভাল লগা কামবিলাক সুবিধা অসুবিধাৰ মাজেৰে চলাই যাব লাগিব। এয়া দিনটোত মই কি কৰিছিলোঁ অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। দিনটোত কি কৰিছিলোঁ গোটেইখিনি এক মিনিটৰ ভিডিঅ' এটাত দিয়াটো সম্ভৱ নহয়, যিহেতু সেইটো কাৰণে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। সেয়াকে দেখাইছোঁ আপোনালোকক। আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। প্ৰথমে এয়া মই ৰুম চুম ঠিক কৰি ল'লোঁ, তাৰপিছত কাপোৰখিনিও মেচিনত দি ল'লোঁ। তাৰপৰা এয়া খাবলৈ বনাই বেটিকো খোৱালোঁ, নিজেও খালোঁ। তাৰপৰা কাপোৰ কানি মেলি ল'লোঁ। তাৰ মাজতে বগৰীও খাই লৈছোঁ। ইফালে কাহ চৰ্দি হৈ আছে, তথাপি বগৰী জানো এৰিব পাৰি বগৰী ছিজনত। তাৰপিছতে এইফালে এয়া বেটিক মই গা পা ধুৱাই ল'লোঁ। তাৰ মাজতে খাবলৈ দুপৰীয়া খাবলৈও বনালোঁ। তাৰপৰা এয়া তাই দেখিছেনে এনেকৈ চুলিখিনি বান্ধি দিলে যে তাই কিমান ভাল পায়। তাৰপৰা তাইক খুৱাই বোৱাই শুৱাই ল'লোঁ। এয়া শুৱাই উঠাৰ পাছত আজিলৈ আহিছোঁ, বাই বাই।